নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আজি অনুষ্ঠিত হৈ যোৱা ডিএমই টেকনিকেল পদৰ প্ৰশ্নৰ উত্তৰ। আৰু আমি আপোনালোকক আগৰ ভিডিঅ'ত জনাইছোঁ এই ডিএমই টেকনিকেল পদৰ পৰীক্ষাত মুঠতে 50টা প্ৰশ্ন আহে, য'ত 10টা জেনেৰেল ইংলিছৰ পৰা প্ৰশ্ন থাকে, মেথছৰ পৰা 10টা প্ৰশ্ন থাকে আৰু 10টা প্ৰশ্ন থাকে জেনেৰেল নলেজৰ পৰা, আৰু বাকী 20টা কুৱেশ্যন থাকে আপোনালোকৰ জেনেৰেল ছায়েন্সৰ পৰা। তো আমি গোটেইকেইটা প্ৰশ্ন আজি উত্তৰ চাবলৈ চেষ্টা কৰিম, সঠিক উত্তৰ আমি চাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা দিব। আমি আহক ভিডিঅ'টো আমি চাওঁ। প্ৰথম কুৱেশ্যনটো আমি যদি চাওঁ, ইয়াতে আছে কুৱেশ্যন নম্বৰ 21ত দিয়া আছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰ কণ্টিনেণ্টটো বা মহাদেশখনৰ নাম কি? এইটো হৈছে এছিয়া মহাদেশ। আপোনালোকে জানে এইটো। আৰু আজিৰ প্ৰশ্নবিলাক ইমান টান নাছিল, একেবাৰে সহজ আছিল, সহজতে সকলোৱে কৰিব পাৰিব। যাৰ অলপমান প্ৰিপাৰেশ্যন আছিলে তেখেতে আৰামছে কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 22, হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটী? গুৱাহাটীৰ পুৰণি নাম কি? গুৱাহাটীৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষপুৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 23 আছে, হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনট ইজ নাও ষ্ট্ৰেণ্ডেড ইন স্পেচ ডিউ টু টেকনিকেল প্ৰব্লেম? তো ইয়াৰ উত্তৰ হ'ব সুনিতা উইলিয়ামছ। সুনিতা উইলিয়ামছৰ লগতে আৰু এজন আছে বাৰ্টছ উইলমৰ। এই দুজন মানুহ এতিয়াও স্পেচত আছে। টেকনিকেল প্ৰব্লেমৰ কাৰণে তেখেতে তললৈ ঘূৰি আহি পোৱা নাই। ঠিক আছে। কুৱেশ্যন নম্বৰ 24ত আছে, হোৱেৰ উইল দ্য নেক্সট ছামাৰ অলিম্পিক গেমছ গোয়িং টু বি হেল্ড ইন 2028? 2028 চনত ছামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? লছ এঞ্জেলেছত অনুষ্ঠিত হ'ব। এইটো এটা কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন। এইটোও এটা আমি কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন বুলি ক'ব পাৰি। তাৰপিছত কুৱেশ্যন নম্বৰ 25ত দিয়া আছে, হু ৰোড দ্য বুক ফ্ৰীডম এট মিডনাইট? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, ডমিনিক লেপিয়াৰ এণ্ড লেৰী কলিন্স। কুৱেশ্যন নম্বৰ 26 আছে, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম ইন আছাম? এইটো একেবাৰে সহজ, পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 27, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG? LPGৰ ফুল ফৰ্ম হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ। কুৱেশ্যন নম্বৰ 28 আছে, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভা? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 29ত আছে, হাউ মেনি স্পক্স আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ? এইটোতো একেবাৰে সহজ, 24th এনচাৰ, ইয়াৰ উত্তৰ হ'ব 14 উত্তৰ। কুৱেশ্যন নম্বৰ 30, ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে, ক'ত লোকেটেড হয়? এইটো এনচাৰ এ হ'ব, পেৰিছ, ফ্ৰান্সৰ পেৰিছত আছে। কুৱেশ্যন নম্বৰ 32, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, নন চনৰছ। কুৱেশ্যন নম্বৰ 33, হুইচ অফ দ্য ফলোয়িং ইজ এ ফসিল ফুল? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কোল। কুৱেশ্যন নম্বৰ 34, হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ ফ্লাৱাৰ? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ষ্টেমেন। কুৱেশ্যন নম্বৰ 35, নিউক্লিয়াছ ইজ এ ফাউণ্ড ইন হুইচ পাৰ্ট অফ চেল? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, নিউক্লিয়াছ। ঠিক আছে। কুৱেশ্যন নম্বৰ 36ত আছে, ক্লৰোফাইল পিগমেণ্ট প্ৰেজেণ্ট ইন দ্য লিভছ অফ গ্ৰীণ প্লেণ্ট ইজ এছেঞ্চিয়েল ফৰ? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ফটোচিনথেচিছ, যাক আমি চালক সংশ্লেষণ বুলিও ক'ব পাৰি অসমীয়াত। কুৱেশ্যন নম্বৰ 37ত দিয়া আছে, দ্য এনিমেল হুইচ গিভ বাৰ্থ টু য়ং ওৱানছ ডাইৰেক্টলি আৰ কল্ড? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভাইভাপৰছ এনিমেলছ বুলি কয়, বি হ'ব এনচাৰ। কুৱেশ্যন নম্বৰ 38 দিয়া আছে, এ ফৰ্চ কেন চেঞ্জেছ? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, দ্য ষ্টেট অফ মোশ্যন। কুৱেশ্যন নম্বৰ 39ত দিয়া আছে, চাউণ্ড নিডছ ডেছ ফৰ প্ৰপেগেশ্যন? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মিডিয়াম। কুৱেশ্যন নম্বৰ 40 দিয়া আছে, এংগেল অফ ইনচিডেণ্ট অফ লাইট অন এ মাইৰৰ ইজ অলৱেজ ইকুৱেল টু দ্য? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, এংগেল অফ ৰিফ্লেকশ্যন। কুৱেশ্যন নম্বৰ 41ত আছে, হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছেছ? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 42 আছে, ডায়মণ্ড ইজ এ ফৰ্ম অফ? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কাৰ্বন। Question number 43, when hydrochloric acid react with the alkali sodium hydroxide, which of the following is produced? So here uttor hobo option number C, sodium chloride. Question number 44 আছে, which of the following hormones reduce blood sugar in our body? তো ইয়াৰ উত্তৰ হ'ব option number D, insulin. Question number 45, how many chamber are there in a human heart? ইয়াৰ উত্তৰ হ'ব option number D, 4টা চেম্বাৰ থাকে human heartsৰ.
কুৱেশ্যন নম্বৰ 46 আছে হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজ বাই ৰেবিছ ভাইৰাছ ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হাইড্ৰফোবিয়া কুৱেশ্যন নম্বৰ 47 হুইচ অফ দ্য ফলোয়িং ইজ এ ডাক্টিলেছ গ্ল্যান্ড তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি পিটিউটাৰী গ্ল্যান্ড বুলি কয় কুৱেশ্যন নম্বৰ 48 কিডনি ইজ এ পাৰ্ট অফ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি এক্সিলেটৰী চিষ্টেম কুৱেশ্যন নম্বৰ 49 আছে দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন চি ইন আৱাৰ বডি কজেছ এইটোত একেবাৰে সহজ উত্তৰ হয় সহজ প্ৰশ্ন হয় তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি স্কাৰ্বি মানে ভিটামিন চিৰ অভাৱত আমাৰ শৰীৰত স্কাৰ্বিৰ ৰোগ হয় কুৱেশ্যন নম্বৰ 50 মানে জিকে সেকশনৰ বা সায়েন্স সেকশনৰ অন্তিমটো প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মিজেলছ বা মিছেলছ ঠিক আছে এতিয়া আমি ইংলিছৰ কুৱেশ্যনখিনি চাম আহক আমি ইংলিছৰ কুৱেশ্যনখিনি চাওঁ প্ৰথম যদি আমি ইংলিছৰ কুৱেশ্যনটো চাওঁ ব্ৰেভেৰী ইয়াতে ব্ৰেভেৰী কোৱা হৈছে যে হোৱাট টাইপ অফ নাউন দ্য ৱৰ্ড ব্ৰেভেৰী ইয়াতে ব্ৰেভেৰীটো কি নাউন হয় এইটো হ'ব এবষ্ট্ৰেক্ট নাউন ঠিক আছে কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ আ ফিমেল ডগ কল তো ফিমেল যেটো ডগ আছে তাক আমি বিটছ বুলি কওঁ বা বিটছ বুলি কয় কুৱেশ্যন নম্বৰ 3 আছে এ পাৰ্সন হুজ জব ইজ টু কাট মেনছ হেয়াৰ ইয়াকে আমি কি বুলি কওঁ বাৰবাৰ বুলি কওঁ তো একেবাৰে সহজ আছে কুৱেশ্যন নম্বৰ 4 আছে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট সুধিছে তো ইয়াৰ উত্তৰ হ'ব 90 বানান ইয়াতে ভুল আছে 90 একচুৱেলি NINETY হ'ব লাগিছিল ইয়াতে এইটো আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 5 দি আছে চুজ দ্য কাৰেক্ট ইডিয়ম ফ্ৰম বিলো টু ফিল ইন দ্য ব্ল্যাঙ্ক ঠিক আছে দ্য ৰেবেলছ ডেছ দেয়াৰ আৰ্মছ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি লেট ডাউন ঠিক আছে কুৱেশ্যন নম্বৰ 6 দি আছে যে choose the correct option from below to complete the English proverb beauty is in the eyes of the dash তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি beholder ঠিক আছে কুৱেশ্যন নম্বৰ 7 দি আছে what is the antonym of bitter বিটাৰৰ এন্টোনিম সকলোৱে জানে sweet হ'ব কুৱেশ্যন নম্বৰ 8 দি আছে what is a group of sheep called ইয়াৰ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি flock কুৱেশ্যন নম্বৰ 9 দি আছে What is the meaning of the decipher? তো decipher meaning সকলোৱে জানে decode বুলি কয় এটো একেবাৰে ইজি প্ৰশ্ন আছিল Question number 10 What is the diminutive form of river? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ rivulet ঠিক আছে তো ইংলিশ কোৱেশ্চন খিনি হৈ গল আৰু ম্যাথছৰ কোৱেশ্চন খিনি আমি বাকি এটা অন্য ভিডিওত আমি আলোচনা কৰিম তো কোৱেশ্চন খিনি ইমান সহজ বা ইমান কঠিন নাছিলে সহজে আছিল আৰু আমি আশা কৰো আপোনালোকে ভাল মাৰ্ক কৰিবলৈ পাৰিছে তো যিকি নহওক ভিডিওটো লাইক এটা দিব আৰু নতুনকৈ যদি চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ